নমস্কাৰ আপোনালোকে চাই আছে ব্ৰেকফাষ্ট উইথ মাই নিউজ এনি আৰু লগত আছো মই হাৰিদ্ৰ হাজৰিকা আৰু আজি চাওঁ কোনখন বাতৰি কাকতত কি বাতৰি শিৰোনাম দখল কৰিছে আৰু প্ৰথমেই মই হাতত তুলি লৈছো ৰাজ্যৰ এখন অন্যতম জনপ্ৰিয় বাতৰি কাকত এখন হৈছে অসমীয়া প্ৰতিদিন আৰু এইখনত পোন প্ৰথমৰ যেটো হেডলাইন হেতু হৈছে লাডাখৰ ধৰ্মগুৰু খানবাছৰ অভিযোগ সীমান্তত চীন বাহিনী এৰা নাই দখল পূব লাডাখত হলনি হোৱা নাই পৰিস্থিতি লাডাখৰ ভাৰত ভূখণ্ডৰ পৰা চীনৰ সেনা এখোজো আঁতৰি যোৱা নাই মাত্ৰ সংঘৰ্ষৰ পৰিস্থিতিহে এতিয়া উদ্ভৱ হোৱা নাই যেহেতু এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল লাডাখত আৰু তাৰ পাছতে এই কথা এই পেপাৰখনত উল্লেখ কৰা হৈছে যে সীমান্তত এই পৰ্যন্ত চীন বাহিনীয়ে এৰা নাই দখল আৰু লগতে ইয়াতে লিখিছে চৰকাৰৰ অদক্ষতা পৰিকল্পনাহীনতাৰ পৰিণতি খহনিয়াত ভেটি মাটি হেৰুৱাই সৰ্বস্বান্ত ৰাজ্যৰ ৯৪৫০৪টাকৈ পৰিয়াল এই কথা ইয়াতে প্ৰকাশ কৰা হৈছে যে চৰকাৰৰ অদক্ষতা আৰু পৰিকল্পনাহীনতাৰ পৰিণতি আৰু এই পৰ্যন্ত গৰাখহনিয়াত প্ৰায় ৯৪৫০৪টা পৰিয়ালে এই পৰ্যন্ত মাটি ভেটি সকলো হেৰুৱা কথা ইয়াতে উল্লেখ কৰা হৈছে আইছো আন এক খবৰলৈ পৰিৱেশ মন্ত্ৰালয়ৰ EIAৰ খচৰাত প্ৰাকৃতিক সম্পদ লুণ্ঠনৰ ভয়ংকৰ প্ৰস্তাৱ ৰাজহুৱা শুনানিৰ ব্যৱস্থাপনাক নস্যাৎ বনাঞ্চলতো নিৰ্মাণ হ'ব উদ্যোগ প্ৰকল্প আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ১০০ কিলোমিটাৰ ভিতৰত প্ৰকল্প স্থাপনত নাখাটিব কোনো আপত্তি ঘাইপথ নিৰ্মাণৰ বাবে গছ কটা দিব নোৱাৰিব বাধা আৰু চৰকাৰে বাধাহীনভাৱে বনাঞ্চলত কৰিব পাৰিব কয়লা তেল আহৰণৰ কাম নিয়ম উলংঘা কৰি বনাঞ্চলত স্থাপন কৰা সকলো প্ৰকল্প উদ্যোগক কৰা হ'ব নিয়মীয়াকৰণ আইছো আন এক খবৰলৈ যোৱাকালিৰ দিনটোত কৰোনা ভাইৰাছৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যত আৰু যোৱাকালিৰ দিনটোত দেখিবলৈ পোৱা গৈছে ১১৬৫ জনকৈ লোক আক্ৰান্ত হৈছিল আৰু তাৰ মাজতে কিন্তু ৩৫৩ গৰাকীকৈ লোক আছিল গুৱাহাটী মহানগৰীৰ আৰু যোৱাকালিৰ দিনটোতে কৰোনা ভাইৰাছত সংক্ৰমিত হৈ প্ৰায় ৫ গৰাকীকৈ লোকে ইতিমধ্যে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে আৰু মৃত লোকসকলৰ নাম হৈছে অমৃত ডেকা ছবিৰ আহমেদ ৰঞ্জিত বৈদ্য জান্তু দে আৰু প্ৰয়াস বৰকটকী আৰু ইয়াৰ উপৰিও যোৱাকালিৰ দিনটোত ৩৫৩ গৰাকীকৈ লোক গুৱাহাটীৰ ভিতৰতে আক্ৰান্ত হৈছিল আৰু তাৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিন্তু কৰোনা ভাইৰাছে যেহেতু ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ মাজতে কিন্তু আক্ৰান্ত হোৱাৰ সংখ্যা হৈছে গৈ ১১৬৫ জনকৈ লোক আইছো আন এক খবৰলৈ স্বাস্থ্য বিভাগৰ নতুন নিৰ্দেশনা ১৪ দিনৰ পৰিৱৰ্তে ৭ দিনলৈ হ্ৰাস হোম কোৱাৰেণ্টাইনত থকা BPL পৰিয়ালেহে পাব ২০০০ টকাৰ চৰকাৰী সাহায্য আৰু এই কথা উল্লেখ কৰিছে স্বাস্থ্য বিভাগে তেওঁলোকে উল্লেখ কৰিছে যে ১৪ দিনৰ পৰিৱৰ্তে ৭ দিনলৈ হ্ৰাস কৰা হ'ব হোম কোৱাৰেণ্টাইন আইছো আন এক খবৰলৈ উপাসনা বন্তি দেৱবাদ্যৰ ধ্বনিৰে বিষাণুৰ পৰা মুক্তিৰ আধ্যাত্মিক পদক্ষেপ ৩০ জুলাইৰ সন্ধিয়া ৰাজ্যবাসীক প্ৰাৰ্থনাৰ আহ্বান ৮ সত্ৰাধিকাৰ আৰু ১০ ধৰ্মীয় অনুষ্ঠানৰ সমুদ্ৰ মন্থনৰ পৰা ওলোৱা হলাহল পান কৰা মহাদেৱক শাওনৰ পবিত্ৰ একাদশীৰ এই দিনটোতে যন্ত্ৰণাৰ পৰা মুক্ত কৰিছিল বিষ্ণুৱে আৰু তাৰ পাছতে সন্ধিয়া ৰাজ্যবাসীক আহ্বান কৰিছে ৮ গৰাকীকৈ সত্ৰাধিকাৰী আৰু লগতে 10খনকৈ ধৰ্মীয় অনুষ্ঠানৰ কথাও ইয়াতে উল্লেখ কৰা হৈছে ৩০ জুলাইৰ দিনাখন আহিছো আন এক খবৰলৈ অনভিজ্ঞ মিটাৰ ৰিডাৰ নিয়োগৰ পৰিণতি APDCLৰ ভুলৰ বাবে গ্ৰাহকে ভৰিছে বিপুল পৰিমাণৰ ধন এই কথা ইয়াতে উল্লেখ কৰা হৈছে ডিজিটেল বিলিং মেচিনৰ ওপৰত এই ভয়ংকৰ কথা উল্লেখ কৰা হৈছে যে অনভিজ্ঞ মিটাৰ ৰিডাৰ নিয়োগৰ পৰিণতি আৰু APDCLৰ ভুলৰ বাবে গ্ৰাহকে এই পৰ্যন্ত বিপুল পৰিমাণৰ ধন ভৰি থকাৰ কথা ইয়াতে উল্লেখ কৰা হৈছে আৰু বৰ্তমান মই হাতত তুলি লৈছো নিয়মীয়া বাৰ্তা বাতৰি কাকতখন আৰু এইখনত যেটো প্ৰথমটো বাতৰি হেতু হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য কেৰালা কৰ্ণাটকত ঘাটি পাতিছে কুখ্যাত আইসিছে বিশ্বত্ৰ সন্ত্ৰাসবাদী সংগঠন আইসিছে শক্তিশালী ঘাটি পাতিছে বৰ্তমান ভাৰতত আৰু দেশখনত কেৰালা আৰু কৰ্ণাটকৰ আইসিছৰ বৰ্ধিত সদস্যৰ ভাবুকি কঢ়িয়াই আনিব বুলি সকিয়নি দিছে ৰাষ্ট্ৰসংঘই আৰু এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে এই বাতৰি কাকতখনত যে কেৰালা আৰু কৰ্ণাটকত ঘাটি পাতিছে কুখ্যাত আইসিছে আইছো আন এক খবৰলৈ তিনিচুকীয়া পৌৰসভাৰ চৰম অমানৱীয় কাৰ্য কৰোনাত মৃত ব্যক্তিৰ সৎকাৰৰ বাবে পৰিয়ালক ১৫,০০০ টকা দাবী যেহেতু যোৱাকালিৰ দিনটোত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল কৰোনা ভাইৰাছত ইতিমধ্যে যোৱাকালিৰ দিনটোতে ৫ জনকৈ লোকে যেটো মৃত্যুক আঁকোৱালি লৈছিল আৰু তাৰ পাছতে তিনিচুকীয়াৰ এটো খবৰ তিনিচুকীয়া পৌৰসভাৰ চৰম অমানৱীয় কাৰ্য কৰোনাত এজন ব্যক্তিয়ে মৃত্যুক আঁকোৱালি লোৱাৰ নামত সৎকাৰৰ বাবে পৰিয়ালক দাবী কৰা হৈছে ১৫,০০০ টকা আৰু এই কথাই বাতৰি কাকতখনত উল্লেখ কৰা হৈছে আইছো আন এক খবৰলৈ কৰোনাৰ প্ৰকোপত দেশত হুৰাহুৰে বাঢ়িছে কৰ্মহীন লোক গ্ৰামাঞ্চলত উদ্বেগজনকভাৱে বৃদ্ধি নিবনুৱা অৰ্থনীতিৰ গতি স্তব্ধ হোৱাৰ বিৰূপ প্ৰভাৱ চহৰাঞ্চলৰ ৯.৭৮% পোৱা নাই কাম ৰাষ্ট্ৰসংঘৰ তথ্য চলিত বছৰত বিশ্বত চাকৰি হেৰুৱাব
প্ৰায় 34 কোটি লোকে যেহেতু কৰোনা ভাইৰাছে ইতিমধ্যে এক ভয়ংকৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বতে আৰু তাৰ পাছতে এই কথা উল্লেখ কৰিছে যে দেশত কিন্তু এই পৰ্যন্ত কেইবাগৰাকীও লোক দিশহাৰা হৈছে আৰু গ্ৰামাঞ্চলতো ঠিক একেই উদ্বেগজনক পৰিৱেশ যেহেতু বৃদ্ধি পাইছে নিবনুৱা সমস্যা আৰু অৰ্থনীতিৰ গতি যেহেতু স্তব্ধ হৈ গৈছে এক প্ৰকাৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চহৰাঞ্চলৰ প্ৰায় 9.78% লোকে এই পৰ্যন্ত কোনো কাম পোৱা নাই আৰু তাৰ পাছতে এই কথা ইয়াতে উল্লেখ কৰা হৈছে যে কৰোনাৰ এই চলিত বছৰতে বিশ্বত প্ৰায় 34 কোটি লোকে কিন্তু চাকৰি হেৰুৱাব লগাও হ'ব পাৰে আইছো আনেক খবৰলৈ ৰাজ্যত কৰোনাত আক্ৰান্তৰ সংখ্যা হ'ল গৈ 31,086 লৈ আৰু যোৱাকালিৰ দিনটোতে যেহেতু 1,165 গৰাকীকৈ লোক আক্ৰান্ত হৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত তাৰ মাজতে গুৱাহাটী মহানগৰীৰ আছিল 353 গৰাকীকৈ লোক আৰু এই পৰ্যন্ত 31,086 লৈ বৃদ্ধি পাইছে কৰোনা ভাইৰাছ আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু বৰ্তমান মই হাতত তুলি লৈছো অসমীয়া খবৰ বাতৰি কাকতখন আৰু এইখন বাতৰি কাকতত যেটো প্ৰথমটো হেডলাইন হেইটো হৈছে দলৰ শীৰ্ষ নেতাক বদনাম কৰিবলৈ গৈ নিৰ্লজ মুখ থেকেছা বিধায়ক দেৱৰ হুজাইৰ গুজৰণী হেঙেৰাবাৰীত হলগৈ ফুসফুসনি অৱশেষত বাজপেয়ী ভৱনত আত্মসমৰ্পণ বহুবলকি শিলাদিত্যৰ মুনাধাৰী নেতাৰ মই নাম কোৱা নাই আৰু কেতিয়াও নক দল ত্যাগ নহয় দলৰ বাবে ত্যাগ কৰাৰ কথাহে মই কৈছিলো আৰু এই মন্তব্য কৰিছে বিধায়ক শিলাদিত্য দেৱে আৰু তাৰ পাছতে বাতৰি কাকতখনে এই কথা প্ৰকাশ কৰা হৈছে যে দলৰ শীৰ্ষ নেতাক বদনামি কৰিবলৈ গৈ নিৰ্লজ মুখ থেকেছা খাইছে বিধায়ক শিলাদিত্য দেৱে আৰু হুজাইৰ গুজৰণী হেঙেৰাবাৰীত হলগৈ ফুসফুসনি অৱশেষত বাজপেয়ী ভৱনত আত্মসমৰ্পণ বহুবলকি বিধায়ক শিলাদিত্য দেৱৰ আইছো আনেক খবৰলৈ হোম কোৱাৰেণ্টাইনৰ সময় 7 দিনলৈ হ্ৰাস কেৱল দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকেহে পাব 2000 টকাৰ সাহায্য হোম কোৱাৰেণ্টাইন যেহেতু 14 দিনৰ কথা যেহেতু প্ৰথমতে যেহেতু উল্লেখ কৰিছিল স্বাস্থ্য বিভাগে আৰু সেই কথা যেন এতিয়া 7 দিনলৈ যেহেতু হ্ৰাস কৰি দিয়া হৈছে আৰু তাৰ উপৰি এই কথা উল্লেখ কৰা হৈছে এই বাতৰি কাকতখনত যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকেহে পাব 2000 কৈ টকাৰ সাহায্য আহিছো আনেক খবৰলৈ আক্ৰান্ত ৰোগীৰ 71% হল সুস্থ প্ৰায় 8000ৰ দেহত কোভিড পজিটিভ কৰোনাৰ ৰাজ্যত আৰোগ্যৰ অভিলেখ আৰু বিশ্বজুৰি মহামাৰী কৰোনাৰ বিভীষিকা অব্যাহত থকাৰ সময়তে এই মহামাৰীৰ বিপৰ্যস্ত অসমবাসীলৈ আহিছে এক আশাৰ বতৰা শেহতীয়াকৈ কৰোনা ৰোগীৰ সংখ্যা ক্ষিপ্ৰগতিত বৃদ্ধি পোৱা ৰাজ্যখনৰ কোভিড-19 পজিটিভ ৰোগীৰ সুস্থতাৰ হাৰৰ ক্ষেত্ৰত প্ৰতিফলিত হৈছে অত্যন্ত আশাপ্ৰদ দৃশ্যপট আৰু তাৰ পাছতে এই বাতৰিয়ে শিৰোনাম দখল কৰিছে অসমীয়া খবৰ বাতৰি কাকতখনত যে আক্ৰান্ত ৰোগীৰ 71% লোক ইতিমধ্যে সুস্থ হৈছে আৰু প্ৰায় 8000ৰ দেহত এই পৰ্যন্ত কৰোনা ভাইৰাছৰ অৱস্থিতি আছে আৰু কৰোনাই যেহেতু ৰাজ্যত আৰোগ্যৰ অভিলেখ গঢ়িছে যেহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰোনা ভাইৰাছে এক ভয়ংকৰ পৰিৱেশৰ যেহেতু সৃষ্টি কৰিছে তাৰ মাজতে এইটো আচলতে এটা ভাল খবৰ বুলি ক'ব লাগিব কাৰণ কি কৰোনা আক্ৰান্ত যেহেতু ৰোগীৰ সংখ্যা 71% লৈ যেহেতু কমিছে যেহেতু তেওঁলোক যেহেতু সুস্থ হৈছে এইটো আচলতে এটা ভাল খবৰ আৰু ৰাজ্যত এই পৰ্যন্ত আৰোগ্যই কিন্তু অভিলেখ গঢ়িছে আইছো আনেক খবৰলৈ বাংলাদেশ সীমান্তত বিএছএফৰ জালত 41 চোৰাং গৰু আৰু দক্ষিণ হালমাৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে নিষিদ্ধ তালাচী আৰু বাংলাদেশ সীমান্তত বিএছএফৰ জালত পৰিছে প্ৰায় 41টাকৈ চোৰাং গৰু আৰু দক্ষিণ হালমাৰা যি আৰক্ষী আছে তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ তদন্ত অব্যাহত ৰাখিছে আৰু বাংলাদেশ সীমান্তত কটকটীয়া নিৰাপত্তা এই পৰ্যন্ত কিন্তু দেখিবলৈ পোৱা গৈছে আইছো আনেক খবৰলৈ ৰাজ্যজুৰি অব্যাহত বানৰ তাণ্ডৱ বান কৰোনাত ৰাজ্যত এই পৰ্যন্ত 174 জনৰ প্ৰাণহানি যেহেতু নেৰানেপেৰা বৰষুণ চলি আছিল কিছুদিন পূৰ্বে আৰু এই পৰ্যন্ত হয়তো কাজিৰঙাই হওক বা ৰাজ্যৰ বিভিন্ন প্ৰান্ততে কিন্তু বানে যেহেতু ভয়াবহ ৰূপ ধাৰণ কৰিছিল এতিয়া কিছু পৰিস্থিতি যেন ভাল আৰু তাৰ পাছতে এই কথা ইয়াতে উল্লেখ কৰা হৈছে যে ৰাজ্যজুৰি বানৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে কিন্তু কিছু হকা পাইছে অঞ্চলবাসী ৰাইজে ৰাজ্যৰ যেহেতু বিভিন্ন প্ৰান্তত বিভিন্ন লোকৰ যেহেতু এক ভয়াবহ পৰিস্থিতি তেওঁলোক যেহেতু সন্মুখীন হৈছিল আৰু তাৰ পাছতে কিছু হকা পোৱা কথাও ইয়াতে উল্লেখ কৰা হৈছে আইছো আনেক খবৰলৈ দুমাহ ঘৰ ভাড়া নিদিয়া বাবে মালিকে কাটিলে পানীৰ সংযোগ আৰু ঘৰত সোমাই আজবাব লণ্ডভণ্ড এটো আচলতে এটা আটাইতকৈ ভয়ংকৰ কথা যে দুমাহ ঘৰ ভাড়া দিব নোৱাৰা বাবে মালিকে পানীৰ সংযোগ বিচ্ছিন্ন কৰিছে লগতে ভাড়া ঘৰত সোমাই আজবাব লণ্ডভণ্ড কৰিছে যেহেতু কৰোনা ভাইৰাছৰ বাবে বহুতো লোকৰ যেহেতু দৰমহা হোৱা নাই আৰু তাৰ পাছতে এনে ধৰণৰ বাতৰি আচলতে শিৰোনাম দখল কৰাটো একেবাৰে স্বাভাৱিক কথা কিন্তু যেটো ভয়াবহ ঘটনা ইয়াতে সংঘটিত হৈছে যে দুমাহ ঘৰ ভাড়া নিদিয়া বাবে মালিকে পানীৰ সংযোগ বিচ্ছিন্ন কৰাৰ লগতে এই ভাড়া ঘৰত সোমাই আজবাব লণ্ডভণ্ড কৰাৰ কথাও কিন্তু ইয়াতে উল্লেখ কৰা হৈছে আৰু বৰ্তমান মই হাতত তুলি লৈছো আমাৰ অসম বাতৰি কাকতখন আৰু এইখন বাতৰি কাকতত যেটো প্ৰথমটো বাতৰি হেতু হৈছে স্পেনিছ ইনফ্লুয়েঞ্জাত আক্ৰান্ত বিশ্ব মৃত্যু প্ৰায় 50 নিযুত লোকৰ আৰু অভিকেন্দ্ৰ আছিল সেই চীন
আৰু 100 বছৰৰ পূৰ্বে কি হৈছিলে কেইখনমান দৃশ্য ইয়াতে দেখুৱাই দিয়া হৈছে আৰু সেই তেতিয়াও ৰাজহুৱা অনুষ্ঠান বন্ধ কৰি কোৱাৰেণ্টাইন কেন্দ্ৰ নিৰ্মাণ কৰি মাস্ক পিন্ধি ৰখা পৰিছিল বিশ্বৰ বহু চহৰ এয়া হৈছে 100 বছৰ পুৰণা ফটো যি কেইখন ফটো আমাৰ অসমত আজিৰ দিনটোত পাব্লিছ কৰা হৈছে আৰু ইয়াতে এই কথা উল্লেখ কৰা হৈছে যে 100 বছৰৰ পূৰ্বে কি হৈছিলে স্পেনিছ ইনফ্লুৱেঞ্জাত আক্ৰান্ত হৈছিলে বিশ্ব আৰু প্ৰায় মৃত্যু হৈছিলে 50 নিযুত লোকৰ আৰু অভিকেন্দ্ৰ আছিল কিন্তু সেই চীনে যেহেতু ইতিহাসৰ পুনৰাবৃত্তি হয় আৰু সম্প্ৰতি বিশ্বৰ বিভিন্ন সংবাদ মাধ্যমত ভাইৰেল হৈ পৰা 102 বছৰৰ পূৰ্বৰ দুখনমান ৰাজহুৱা জাননী আৰু কেইখনমান কোলা বগা ফটোৱে যেন এতিয়া এক চাঞ্চল্যৰ সৃষ্টি কৰা বুলি ক'ব লাগিব কাৰণ স্পেনিছ ইনফ্লুৱেঞ্জাত আক্ৰান্ত হৈছিলে এসময়ত বিশ্ব আৰু প্ৰায় 100 বছৰ পুৰণা কথা আৰু সেই তেতিয়াও কিন্তু অভিকেন্দ্ৰ কিন্তু চীনে আছিল বুলিও ইয়াতে উল্লেখ কৰা হৈছে আইছো আন এক খবৰলৈ বাৰে বাৰে কপি উঠিছে উত্তৰ পূৰ্বাঞ্চল যোৱা 4 বছৰত 95টা ভূমিকম্পৰ অভিকেন্দ্ৰ অসমৰ গৰ্ভত আৰু ভূমিকম্পক লৈ কোনেও আসলতে ভৱিষ্যতবাণী কৰিব নোৱাৰে পিছে যোৱা এমাহত কমেও 10টাকৈ ভূমিকম্পই কপাই যোৱা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যোৱা 4টা বছৰ পৰ্যালোচনা কৰিলে কেইবাটাও চাঞ্চল্যৰ তথ্যই নিখাৰ টোপনি কাঢ়ি নিব পাৰে আৰু বাৰে বাৰে এতিয়া কপি উঠিছে উত্তৰ পূৰ্বাঞ্চল যেহেতু যোৱা 4 বছৰত 95টাকৈ ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছিলে আৰু হেয়া আছিলে স্থান অসমৰ গৰ্ভ দিছো অনেক খবৰ ফণী শিলাদিতৰ বাগ বিতণ্ডাত উত্তপ্ত বাজপেয়ী ভৱন সভাপতি মধ্যস্থকাৰী আৰু এই কথা ইয়াতে উল্লেখ কৰা হৈছে যেহেতু যোৱাকালিৰ দিনটোত শিলাদিত্য দেৱে যেহেতু প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ত যেহেতু গৈ পেলাই উপস্থিত হৈছিল আৰু তাৰ পাছতে এই বাতৰিয়ে গোটেইকেইখন পেপাৰতে যেন শিৰোনাম দখল কৰিছে যে ফণী শিলাদিত্তৰ বাগ বিতণ্ডাত উত্তপ্ত হৈ পৰিছিলে বাজপেয়ী ভৱন আহিছো অনেক খবৰলৈ কি হ'ব ঈদৰ নামাজৰ চৰকাৰী জাননীক লৈ বিভ্ৰান্তি ইছলাম ধৰ্মাৱলম্বী লোকসকলে 1 আগষ্টত পালন কৰিব পবিত্ৰ ঈদ কিন্তু কৰোনাৰ সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ঈদ অনুষ্টুপীয়াকৈ পালন কৰিবলৈ সাজু হৈছে ইছলাম ধৰ্মী লোকসকল যেহেতু কৰোনা ভাইৰাছে ইতিমধ্যে এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে আৰু তাৰ পাছতে যেহেতু আগষ্টৰ পহিলা সময়ছোৱা যেহেতু ঈদৰ কথা যেহেতু ইয়াতে উল্লেখ কৰা হৈছে আৰু ঈদ নামাজৰ কথা কি হ'ব হেক লৈ পেলাই যেন কৰবাত নহয় কৰবাত ইছলাম ধৰ্মী লোকসকল যেহেতু চিন্তিত হৈছে আৰু তাৰ পাছতে ইয়াত উল্লেখ কৰা হৈছে যে অনুষ্টুপীয়াকৈ পালন কৰিবলৈ সাজু হৈছে ইছলাম ধৰ্মী লোকসকল কাৰণ কি কৰোনা ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু তাৰ পাছতে তেওঁলোককো এতিয়া সজাগ আৰু সচেতন হোৱাও ইয়াতে দেখিবলৈ পোৱা গৈছে আইছো অনেক খবৰলৈ দিছপুৰত চাকৰি পাবলৈ এতিয়া অসমীয়া নাজানিলেও হ'ব এতিয়া দিছপুৰত চাকৰি পাবলৈ অসমীয়া ভাষা নাজানিলেও হ'ব জাতি মাটি ভেটি ভাষা ৰক্ষাৰ শ্লোগান আউৰুৱা সোণোৱাল চৰকাৰৰ কাৰ্যকালত অসমীয়া ভাষা লিখিব পঢ়িব নজনা প্ৰাৰ্থীৰ চৰকাৰী লাভত মোহৰ মাৰিলে আৰু এতিয়া এই কথা এই বাতৰি কাকতখনত উল্লেখ কৰা হৈছে যে দিছপুৰত চাকৰি পাবলৈ আপুনি অসমীয়া নাজানিলেও হ'ব আইছো অনেক খবৰলৈ শিক্ষানুষ্ঠান বন্ধ থাকিব আৰু আগষ্টত খুলিব সিনেমা হল যেহেতু কৰোনা ভাইৰাছে এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছিল সমগ্ৰ বিশ্বতে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জিমৰ পৰা আদি কৰি সুইমিং পুল আৰু সিনেমা হল যেহেতু বন্ধ ৰখাৰ যেহেতু নিৰ্দেশ দিয়া হৈছিল আৰু তাৰ পাছতে এই কথাই বাতৰি কাকতখনত উল্লেখ কৰা হৈছে যে আগষ্ট মাহত খোলা হ'ব সিনেমা হল আৰু লগতে কিন্তু শিক্ষানুষ্ঠান বন্ধ কৰি ৰখাৰে নিৰ্দেশ দিছে অসম চৰকাৰে আৰু কৰোনাৰ সংক্ৰমণ ইমান দ্ৰুতগতিত বৃদ্ধি পাইছে যে প্ৰতিদিনে দেশত 50,000তকৈও লোক যেহেতু আক্ৰান্ত হৈ আছে তাৰ পাছত কিন্তু এই কথা এই বাতৰি কাকতখনত উল্লেখ কৰা হৈছে যে আগষ্ট মাহত সিনেমা হল খুলি দিয়া হ'ব কিন্তু এই পৰ্যন্ত সুইমিং পুল আৰু জিমনাজিম বা শিক্ষানুষ্ঠান কিন্তু বন্ধ থকাৰে নিৰ্দেশ এই পৰ্যন্ত দিয়া হৈছে আৰু বৰ্তমান মই হাতত তুলি লৈছো আসাম ট্ৰিবিউন বাতৰি কাকতখন আৰু এই কাকতখনৰ যেটো প্ৰথমটো হেডলাইন হেতু হৈছে সেন্টাৰ yet to spell out measures on clause 6 report 5 months have passed since panel suggested recommendations 5 months have passed since the committee formed by the central government to suggest measures for implementation of clause 6 of the Assam Accord has submitted its report to the government but till the center has not spelled out the measures to implement the recommendations aiso anek khobor loi covid-19 home quarantine period helped যেহেতু কোভিড-19 যেহেতু হোম কোৱাৰেণ্টাইনৰ কথা যেহেতু 14 দিনৰ কথা যেহেতু স্বাস্থ্য বিভাগে যেহেতু উল্লেখ কৰিছিল আৰু যোৱাকালিৰ দিনটোতে এই কথা উল্লেখ কৰিছে তেওঁলোকে যে হোম কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত 14 দিন নহয় 7 দিনৰ বাবেহে কোৱাৰেণ্টাইন হ'ব আইছো অনেক খবৰলৈ ষ্টেট ফ্লাডছ ইন আনচেঞ্জ টোল্ড 97 আৰু যেহেতু ৰাজ্যত বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে বানৰ সংহাৰী ৰূপ আৰু তাৰ পাছতে আসাম ট্ৰিবিউন বাতৰি কাকতখনত এই কথা উল্লেখ কৰা হৈছে যে এই পৰ্যন্ত 97 জনকৈ লোকে ইতিমধ্যে
মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে আৰু ৰাজ্যৰো বিভিন্ন প্ৰান্তত কিন্তু বানৰ পৰিস্থিতি একেবাৰে শোচনীয় বুলিও এই কথা ইয়াতে উল্লেখ কৰা হৈছে আইছো অনেক খবৰলৈ কনচাৰ্ন অভাৰ সিজাৰ অফ ইলিগেল আৰ্মছ অফ মিয়ানমাৰ বৰ্ডাৰ দ্য ৰিচেণ্ট সিজাৰ অফ এ লাৰ্জ কোৱান্টিটি অফ দ্য ইলিগেল চাইনিজ ৱেপন্স in the region of the Thai side of the Myanmar-Thailand border has given rise to India's fear of another attempt. আৰু ব্ৰেকফাষ্ট উইথ মাই নিউজ আজিৰ বাতৰি ইমানেই আছিলে কাইলৈ পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছো বিদায় ধন্যবাদ